গতিকে মোৰ আইনৰ ওপৰত আস্থা আছে। আজি তেওঁৰ বিৰুদ্ধে মানে অফেন্স এক্সপ্লেনেশ্যন কৰিছে 500 IPCত। গতিকে মই আইনৰ প্ৰতি আদালতৰ প্ৰতি মোৰ আস্থা আছে। মই ন্যায় পাম বুলি মই আশাবাদী। এটা দুষ্ট ল'ৰা তেওঁ এটা মিছা অভিযোগ কৰিছিলে, গতিকে তাৰ কাৰণে আহিব লগা হ'ল। That is a false case. I have been implicated falsely by some scrupulous element of the society. He's not a minister, he's not a public representative. How he could got those letters written by the minister? He's collecting a lot of money from the public. You ask anybody. উপস্থিত হৈছিলোঁ 2021 চনৰ 28 এপ্ৰিলত মই বাগবৰৰ বিধায়ক শ্বেৰমান আলী আহমেদ ডাঙৰীয়াৰ বিৰুদ্ধে 500 IPC ছেকশ্যনত এখন কেছ ছাবমিট কৰিছিলোঁ গোৱালপাৰা CGM কোৰ্টত। আৰু উক্ত কেছত আজি শ্বেৰমান আলী আহমেদে গোৱালপাৰা কোৰ্টত উপস্থিত হৈছিল আৰু আজিৰ ডেটত তেখেতৰ মানে ষ্টেটমেণ্ট লৈছে। আৰু ষ্টেটমেণ্টত তেখেতে মানে কোৰ্টৰ ফালৰ পৰা মানে তেওঁলোকে কৈছে যিখিনি তেওঁৰ মানে ছাবমিট দিব লাগে। আৰু সেইমতে শ্বেৰমান আলী আহমেদ মই যিখিনি তেওঁৰ বিৰুদ্ধে কৈছিলোঁ আৰু গোটেই কথাখিনি এটা ভিজন ডকুমেণ্টছৰ ওপৰত নিৰ্ভৰ কৰিছিল। তেওঁ যোৱা বিধানসভা নিৰ্বাচনত 3টা কামৰ ওপৰত বেছ কৰি তেওঁ এটা ভিজন ডকুমেণ্টছত তেওঁ মেনশ্যন কৰিছিল। বৰপেটাৰ পৰা বাগবৰলৈ যোৱা 100 কোটি টকাৰ ৰাস্তা, 2 লাইনযুক্ত ৰাস্তা তেওঁ নিৰ্মাণ কৰা বুলি কৈছিল। সেই কামখিনি ইতিমধ্যে আমাৰ কেন্দ্ৰীয় মন্ত্ৰী মাননীয় ৰামদাস আঠাৱালে চাহাবে তেখেতে আহি নিজে ইনগ্ৰেশ্যন কৰিছিল আৰু ৰাস্তা ইতিমধ্যে কমপ্লিট হৈছে আৰু মোৰ নেতৃত্বত এই কামখিনি সম্পূৰ্ণ হৈছে। আৰু বাগবৰৰ 12 কোটি টকা মেমৰিয়েল ডিগ্ৰী কলেজৰ কথাটো তেওঁ ভিজন ডকুমেণ্টছত মেনশ্যন কৰিছিল। তেওঁ সেই কামখিনি কৰা নাছিল। আৰু লগতে জলজলি নদীৰ বাগমাৰা টু চিমলিতলে এখন দলং অনুমোদন কৰা বুলি তেওঁ মেনশ্যন কৰিছিল। এই 3টা কামৰ বিৰুদ্ধে মই কেইবাবাৰো নিউজ কৰিছোঁ, তো আজিলৈকে কোনো ধৰণৰ নিউজত ষ্টেটমেণ্ট দিয়া নাই। গতিকে মোৰ আইনৰ ওপৰত আস্থা আছে। আজি তেওঁৰ বিৰুদ্ধে মানে অফেন্স এক্সপ্লেনেশ্যন কৰিছে 500 IPCত। গতিকে মই আইনৰ প্ৰতি আদালতৰ প্ৰতি মোৰ আস্থা আছে। মই ন্যায় পাম বুলি মই আশাবাদী। মোৰ সমষ্টিৰ এটা দুষ্ট ল'ৰা তেওঁ এটা মিছা অভিযোগ কৰিছিলে, গতিকে তাৰ কাৰণে আহিব লগা হ'ল। দুৰ্ভাগ্যজনক কোৰ্টেও এইটো মানে ৰিকগনাইজ কৰিছে, এইটোৱে দুৰ্ভাগ্যজনক। That is a false case. I have been implicated falsely by some scrupulous element of the society. আজি মানে কি আছিল, আজি আপোনাৰ হেৰি আছিল নে কি আছিল? এইবোৰতো ইমান কোৰ্টৰ কথা বুজি নাপাওঁ। এটেণ্ড কৰিব দিছিলে, এটেণ্ড কৰিলোঁ। জজে কিবা এটা প্ৰশ্ন কৰিছিলে, উত্তৰ দিলোঁ। অভিযোগ কৰিছিল মানে যিটো অভিযোগৰ ভিত্তিত মানে গোচৰটো দিছিল সম্পূৰ্ণ মিছা। What is his look assistant? You tell me, brother. Huh? তেওঁ কি হয়? What is he? You check his back at any time, you will get hundreds of letters he has got written by one minister. He is not a minister, he is not a public representative. How he could got those letters written by the minister? He is collecting a lot of money from the public. You ask anybody. And I am surprised. Someone is also representing him in the court. We should always deal with the scrupulous elements of the society with iron hands. Neither the media nor any person of the society should give indulgence to the scrupulous elements. There are many scrupulous elements in our society, and when you are fighting with them, naturally they will try to create some barrier before you. But I don't care about those barriers. So long as I am alive, I will fight with these scrupulous elements. This is my principle.